পোনপ্ৰথমতে মই অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে আমি সঁচাকৈ অসম ক্ৰিকেট সন্থা গৌৰৱ উমা চেত্ৰী ৱৰ্ল্ড কাপ বিজয়ী দলৰ সদস্য আছিল আৰু উমা চেত্ৰী আমাৰ কাৰণে কেতিয়াও এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ খেলুৱৈ বা ব্যক্তি নাছিলেই। আমি সদায় কৈ আহিছোঁ যে উমা চেত্ৰী প্ৰথম অসমীয়া যি ভাৰতীয় দলত ক্ৰিকেট খেলিছে। যদি আপোনালোকে মোৰ আগৰ বক্তব্য বা যদি বাইট চাই আমি কৈ আহিছোঁ যে উমা চেত্ৰী প্ৰথম অসমীয়া যি ভাৰতীয় দলত খেল বা প্ৰতিনিধিত্ব কৰিছে। কথা হ'ল উমা চেত্ৰীৰ সম্বৰ্ধনা। মই গোৰ্খা ছাত্ৰতা বিষয়ববীয়াসকলৰ কালি ৰিয়েকশ্যন দেখা পাইছোঁ। স্বাভাৱিক, তেখেতলোকে দুখ প্ৰকাশ কৰিছে বা তেখেতলোকে এটা ভাবিছিলে যে উমা চেত্ৰী সম্বৰ্ধনা কিয় জনোৱা নহ'ল বা কিনো তাৰ এটা পৰিকল্পনা আছিলে। যদি আপোনালোকে চাই এখন আমাৰ অসম ক্ৰিকেট সন্থাৰ পৰা পঠোৱা মেইল, তাত লিখা আছে, যদি আপোনালোকে ভালকৈ চাই যে ছাবজেক্ট ইনভিটেশ্যন টু এটেণ্ড দ্য ফ্লেগ চেৰেমনি অফ মিছ উমা চেত্ৰী এট SA ষ্টেডিয়াম কমপ্লেক্স গুৱাহাটী অন 6 নৱেম্বৰ। আমি পঠাইছোঁ 4 নৱেম্বৰ 2025। মানে আমি আজিৰ পৰা 3 দিনৰ আগত আমি সকলো জিলা টু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অল ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন DSA গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ যি ক্ৰীড়া সন্থাৰ আমাৰ অফিচিয়েল বিষয়ববীয়া সকলোলৈ আমি চিঠি পঠাইছোঁ উমা চেত্ৰী 6 তাৰিখে। তাত যদি আৰু এটা পইণ্ট চাই লিখা আছে, দ্য টাইম অফ আৰ এৰাইভেল ইজ নট য়েট ফিক্সড, হেন্স উইল ইনফৰ্ম দ্য ছেইম বাই ৰিটাৰ্ণ ইমেইল শ্বৰ্টলি। উমা চেত্ৰী ডাঙৰীনী BCCI দলত আছিলে আৰু BCCI নিজৰ কাৰ্যসূচী মতে চলে। BCCI আমাক এতিয়ালৈকে জনোৱা নাছিলে উমা চেত্ৰী কেতিয়া পঠিয়াব। উমা চেত্ৰী নিজেও গম নাপায় যে তাই কেতিয়া ৰিটাৰ্ণ টিকেট পাব। উমা চেত্ৰী আমাক 6 তাৰিখে সন্ধিয়া এৰাউণ্ড 7 বজাত জনালে যে আমি এতিয়া মই এয়াৰপৰ্ট গৈ আছোঁ বা মই গুৱাহাটী আহিম। তাই গুৱাহাটী পাইছে সন্ধিয়া এৰাউণ্ড 11 আৰু তাই বাহিৰলৈ 11:30 বজাত ওলাই আহিছে। এতিয়া ৰাতি 11:30 বজাত আমি যি আমাৰ পৰিকল্পনা আছিলে ACL মাতি সম্বৰ্ধনা জনোৱা, 2 ঘণ্টাত আমি গোটেই জিলা মানুহ গোটাব নোৱাৰোঁ। আমি 2 ঘণ্টাত ৰাতি 12টা-1টা বজাত গুৱাহাটী ৰেলী কৰিব নোৱাৰি বা ৰাতি 1 বজাততো যদি আমি কাৰোবাক সম্বৰ্ধনা জনাওঁ, মানুহগৰাকীয়ে ভাবিব মোক ৰাতি 1টাত সম্বৰ্ধনা জনাইছে, মানে এটা ভাল পৰিৱেশ নহ'ব। যদি আপোনালোকে ভালকৈ চাই যে মানুহে কয় অসম ক্ৰিকেট সন্থা নাই, এয়া ৰাজদীপ ওজা যোৱাবাৰ এপেক্সৰ আমাৰ ভাইচ চেয়াৰমেন, বৰ্তমান তেওঁ APL গভৰ্ণিং কৰি চেয়াৰমেন, তেখেত নিজেই গৈছে। যদি আপোনালোকে ভালকৈ চাই এয়া আমাৰ মুকুতা ভট্টাচাৰ্যী, তেখেত ৰঙিয়াৰ ক্ৰিকেট এছ'চিয়েট ছেক্ৰেটাৰী, বৰ্তমান এছিয়াৰ এপেক্স বডি মেম্বাৰ। এয়া আমাৰ প্ৰীতম মহন্ত CEO। তো আমাৰ বিষয়ববীয়া যিসকল গুৱাহাটীত আছিলে, যিহেতু আমি 3 ঘণ্টা সময় পালোঁ, তেখেতলোকে প্ৰথম উমা চেত্ৰীক আদৰণি জনাই উমাক আমি ক'লোঁ, যেতিয়া আমি গম পালোঁ আপুনি তাই আহি পাইছে, আমি তোমাৰ সম্বৰ্ধনা জনাব লাগে। উমাই ৰিকুৱেষ্ট কৰিলে, ছাৰ মই গোটেই 1-1.5 মাহ বাহিৰত ক্ৰিকেট খেলি আছোঁ, মই মোৰ পৰিয়ালক লগ পোৱা নাই আৰু মই পৰিয়ালৰ ওচৰত যাব 2 দিনৰ কাৰণে আহিছোঁ, কাৰণ তাই পৰহিলৈ 9 তাৰিখে দিল্লী ঘূৰি যাব। 2 দিনৰ কাৰণে যদি ছাৰ যদি মই আজি ৰাতি ৰখি দিওঁ, মই আকৌ ঘৰ যাব নোৱাৰিম, মোৰ মা দেউতাক লগ কৰিব লাগে। তাই ক'লে মই ঘূৰি আহি আপুনি সম্বৰ্ধনা জনাব। তেনেকৈ আমি অহা 9 তাৰিখে ৰাতিপুৱা 10টা-10:30 পৰিকল্পনা কৰি ৰাখিছিলোঁ, যি আমি চাগে পৰহিলৈ গম পালে হ'লে বা মানুহ দেখিলে হ'লে। যিহেতু বিতৰ্ক হোৱাৰ কাৰণে আমি আজি মিডিয়াৰ আগত মই স্পষ্টকৈ ক'লোঁ, পৰহিলৈ ৰাতিপুৱা 4টাতে সম্বৰ্ধনা আছে, কাৰণ তেওঁ আজি দিনটো বোকাখাত থাকিব, কালি দিনটো বোকাখাত থাকিব, কালি সন্ধিয়াই বোকাখাতৰ পৰা গুৱাহাটী পাব। এজ পাৰ আৱাৰ চিডিউল বা আমি তাইৰ লগত কথা পাতি থকা সময়মতে আমিতো আমাৰ পৰিকল্পনা কৰি ৰাখিছিলোঁ কেনেকৈ উমা চেত্ৰীক আমি সেই সন্মান জনাম, আদৰণি জনাম বা তাইক যি সন্মান দিব লাগে। আমি সকলোৱে গৌৰৱ কৰোঁ যে উমা চেত্ৰী দলত আছিল। আৰু যদি আপোনালোকে ভালকৈ চাই 2023 চনত উমা চেত্ৰীয়ে প্ৰথমবাৰ ইণ্ডিয়ান টিমত চান্স পাইছিলে। এৰাউণ্ড জুলাই মাহত তাই বাংলাদেশ গৈছিলে ইণ্ডিয়ান টিমটোৰ লগত, আৰু সেই সময়ত আমি প্ৰেছ কনফাৰেঞ্চ কৰি তাইক ধন্যবাদ জনাৰ লগতে আমি টকা 5 লাখ ঘোষণা কৰিছোঁ। কিয় কৰিছোঁ কওকচোন? উমা চেত্ৰী প্ৰথমবাৰ বিদেশলৈ যাব, আৰু সেই সময়ত মই কৈছিলোঁ যে ভাৰতীয় দলত প্ৰায় সকলো প্লেয়াৰ, ছিনিয়ৰ প্লেয়াৰ সকলোৱে মেটচ ফিজ পায়। যেতিয়া বাহিৰলৈ ফুৰিব যায় বা ওলাই যায়, খেলৰ মাজত পইচা পাতি খৰচা কৰে বা কোনোবাই বজাৰ কৰে, কোনোবাই খায়। উমাহঁতৰ গাঁও ঘৰ আহিছে, বোকাখাতৰ পৰা এগৰাকী ছোৱালী কেতিয়াও বাহিৰলৈ গৈ পোৱা নাই, তাই যদি পইচা নাথাকে লাজ পাব পাৰে। অসম ক্ৰিকেট সন্থাই তাই সেই সময়ত টকা 5 লাখ চেক আকাৰে দি পঠাইছিলে। তো এগৰাকী ছোৱালীক আমি ইমান মৰম কৰোঁ। আমাৰ ছেক্ৰেটাৰী BCCI দেৱজিৎ শইকীয়া ডাঙৰীয়া, ক্ৰিকেট BCCI ছেক্ৰেটাৰীও কিমান তাইক ছাপোৰ্ট কৰে, সহায় কৰে। দেৱজিৎ শইকীয়া ডাঙৰীয়াৰ সাহসত তাইক ইণ্ডিয়ান টিমত খেলি আছে। মই ভাবোঁ এই গোটেইবিলাক যি গোৰ্খা সম্প্ৰদায় দুখ প্ৰকাশ কৰোঁ, মই জেনুইনলি ভাবোঁ তেখেতলোকে সঁচাকৈয়ে দুখ পাব, কাৰণ বিভিন্ন সময়ত হিমা দাস আহোঁতে কোনোবাই কৈছে যে ইমান ধুনীয়া আদৰণি হৈছিলে, সেই দিনৰ পোহৰত আহিছিলে কাৰণে পৰিকল্পনা কৰা পাইছোঁ। আমি সেই পৰিকল্পনা কৰা সময় পোৱা নগ'ল। আৰু ৰাতি 1 বজাত যদি কাৰোবাক দি দিওঁ, ৰাতি কোনো গুৱাহাটীত মানুহ নাথাকিব, কোনো মানুহে গম নাপাব, সাংবাদিকসকলেও ৰাতি 1 বজাত আহি যদি আমি তেতিয়া মানুহ উঠা বিতৰ্ক কৰিব যে উমা চেত্ৰীক ৰাতি আন্ধাৰত সম্বৰ্ধনা কিয় দিয়া হ'ল। সেইকাৰণে আমি দিনৰ পোহৰত ভালকৈ এটা পৰিকল্পনা আগৰ পৰা কৰা আছিল, তেনেকৈ আমি কৰিম। কাৰণ উমা বোকাখাতৰ ছোৱালী, তাই বোকাখাতলৈ গ'ল নিজৰ ঘৰলৈ, আমি আহিলেহে কৰিব পাৰিম। কিন্তু উমাকতো মই জোৰ জবৰদস্তি কৰি কিডনেপ কৰি ৰাখি দিব নোৱাৰোঁ নে গুৱাহাটীত যে তই থাকিবই লাগিব।
তাই নিজৰ এটা বিবেক নিজৰ তাই এটা ইণ্ডিপেণ্ডেঞ্চ আছে তাই ঘৰ যাব বিচাৰিছে সেইকাৰণে উমা চেত্ৰী ডাঙৰীয়ানী ঘৰ গৈছে পৰহিলৈ আহিব আমি 9 তাৰিখে উমা চেত্ৰী ডাঙৰীয়াক অসম ক্ৰিকেট সন্থাত সম্বৰ্ধনা জনাম আৰু উমা চেত্ৰী আমাৰ কাৰণে মই আকৌ কওঁ যে তাই গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী বা মানে চেত্ৰী সম্প্ৰদায়ে লিখা এগৰাকী গোৰ্খা ছোৱালীৰ কাৰণে আমি অৱহেলা কৰাৰ কোনো প্ৰশ্ন নাহে উমা চেত্ৰী আমাৰ কাৰণে অসমীয়া তাই প্ৰথম অসমীয়া যি ইণ্ডিয়ান দলত খেলিছে আৰু তাইক আমি সময়ে সময়ে সহায় কৰি আহিছোঁ যেনেকৈ আজি যদি আপোনালোকে চাই ৰিয়ান পৰাগে যদি কেতিয়াবা পাৰফৰ্ম কৰিব পাৰে নোৱাৰে ৰঞ্জিত বৰঠাকুৰে ৰাজস্থান ৰয়েলত মানে বিতৰ্ক কৰে ৰঞ্জিত বৰঠাকুৰে ৰিয়ানক কিয় ইমান ছাপোৰ্ট কৰে ঘৰৰ মানুহ নেকি কিন্তু অসমীয়া বুলি সহায় কৰিব বিচাৰে যে অসমীয়া এজনক তেখেতে প্ৰমোট কৰিছে তেনেকৈ দেৱজিৎ শইকীয়া হওক আমি অসম ক্ৰিকেট সন্থাই হওঁ আমি উমা চেত্ৰীক আমাৰ অসম তাই দলত তাই খেলে তাই কেতিয়াবা কেপ্টেইন হয় কেতিয়াবা তাই ভাল খেলে তাই তাত ভাল খেলাৰ কাৰণে আজি ইণ্ডিয়ান টিমত চান্স পাইছে তো উমা চেত্ৰীক আমি সদায় প্ৰমোট কৰি কম বয়সীয়া ছোৱালী এগৰাকীক বিতৰ্কৰ মাজত ভৰাই নিব নালাগে মই ভাবোঁ যিসকল ব্যক্তিয়ে অলপ মই এতিয়ালৈকে দেখা নাই কি লিখিছে কিন্তু বহুতে পলিটিকেল কৰিব বিচাৰিছে যে তৰংগ গগৈ বিজেপি বিধায়ক হোৱাৰ বাবে চাগে সম্বৰ্ধনা জনোৱা নাই নেকি কিন্তু এনেকুৱা কোনো কথা নহয় উমা চেত্ৰী আমাৰ কাৰণে এগৰাকী অসমীয়া প্লেয়াৰ আৰু আমি পৰিকল্পনা কৰি কথা পাতি থোৱা আছিলে কাৰণ ৰাতি 1 বজাত সম্বৰ্ধনা দিলে মই ভাবোঁ ইট উইল বি ইনজাষ্টিছ টু উমা চেত্ৰী কাৰণ ৰাতি 1 বজাত কাৰোবাক সম্বৰ্ধনা দিয়া মানে ৰাতি আৰু 12-1 বজাত বেয়া দেখিলে হ'ল সেইকাৰণে আৰু তাই ঘৰ যাওঁ বুলি কোৱাৰ কাৰণে নহ'লে আমিতো আৰামছে দুদিনৰ পাছত কোৱা আমি এদিনৰ আগত কৰোঁ আমাৰ কাৰণেতো একেই সম্বৰ্ধনা একেখিনি ব্যক্তি একেই আমি বুকে দিম একেই জাপি পিন্ধাম আমি একেই সম্বৰ্ধনা দিম সেইটো আমাৰ কাৰণে বেলেগ হৈ নাযায় কিন্তু উমা চেত্ৰীয়ে ঘৰ যাওঁ বুলি কোৱাৰ কাৰণে BCCI তাইৰ দায়িত্ব লৈছিলে ঘৰলৈকে পোৱাই দিয়াটো আমাৰ এচিয়ে গাড়ী বুক কৰি দিয়া নাই ফ্লাইট টিকেট BCCI বুক কৰিছে তাই এয়াৰপৰ্টত বগা যোৱা গাড়ীখন BCCI বুক কৰি দিছে BCCIৰ দায়িত্ব তাইক ঘৰত ভালকৈ থৈ অহাটো তো আমি তাৰ মাজত সোমাব নোৱাৰোঁ প্ৰট'কল কিছুমান থাকে সেইকাৰণে BCCI তাইক ঘৰত থৈ আহিলে ধুনীয়াকৈ আজি অসম চৰকাৰৰ স্পৰ্টছ মিনিষ্টাৰেও গৈছে এতিয়া ৰাতি 1 বজাত নন্দিতা গাৰ্লছে তাইক এয়াৰপৰ্ট সম্বৰ্ধনা জনালে কেনেকুৱা দেখিলে হ'লে নন্দিতা গাৰ্লছাৰ সমষ্টিত আছে ধুনীয়াকৈ আজি ঘৰ গৈছে নন্দিতা গাৰ্লছে ডাঙৰীয়ে গৈ তাইক এটা সম্বৰ্ধনা জনাব তো তেনেকৈ পৰিকল্পনা কৰি কামবোৰ কৰা হয় সেইকাৰণে মই ভাবোঁ গোৰ্খা ছাত্ৰ সন্থাৰ বন্ধুসকলেও ধুনীয়াকৈ তেখেতক আদৰণি জনাব গৈছে আমি এচিৰ পৰা আদৰণি জনাব গৈছে তেখেতলোকেও হাজাৰ মানুহলৈ যোৱা নাই বিষয়ববীয়াসকল গৈছে তেনেকৈ আমি এচিৰ বিষয়ববীয়া কিছুমান গৈছে যিসকল গুৱাহাটীত আছিলে সেইকাৰণে আমি এইটো বিতৰ্ক কৰিব নালাগে এইটো এটা ক্ৰিকেটৰ এগৰাকী খেলুৱৈ ক্ৰিকেট এছ'চিয়েশ্যন আৰু চৰকাৰে যেনেকৈ পাৰে সময়মতে সন্মান কৰি আহিছে আমি সকলোৱে গম পাই অসম চৰকাৰে খেলুৱৈসকল কিমান প্ৰমোট কৰে সহায় কৰে নেশ্যনেল গেম জিকিলে আমি আজিকালি চাকৰি দিয়া আৰম্ভ কৰিছোঁ নিশ্চয় উমা চেত্ৰীও ভৱিষ্যত আছে তাই ভাল খেলে তাইও চৰকাৰে নিশ্চয় তাইক চাব চৰকাৰ ঘোষণা মই কৰিব নোৱাৰোঁ কিন্তু অসম ক্ৰিকেট সন্থাৰ পৰা তাইক আমি সদায় সহায় কৰি আহিছোঁ আকৌ মই কওঁ যে প্ৰথম বাংলাদেশ যাওঁতে প্ৰথম তাই খোজ দিওঁতে তাই যাতে আৰ্থিক অলপ সমস্যা কাৰণ মেচ ফিজ পায় কিন্তু খেলাৰ পাছতে পাব প্ৰথম খেলখন প্ৰথম ভৰি দিব যাওঁতে তাই যাতে খালী পকেটে যাব নালাগে আমি টকা 5 দি পঠাইছিলোঁ তো আমি উমা চেত্ৰীক সহায় কৰিব নথকা হ'লে এইবিলাক কেতিয়াও সহায় বা আমি আমাৰ মনৰ পৰা আমি উমা চেত্ৰী বা অসমৰ প্ৰত্যেকগৰাকী খেলুৱৈক আগুৱাই যোৱাটো বিচাৰোঁ তেনেকৈ তাইকো যি তাই আজি ৱৰ্ল্ড কাপ টীমৰ তাই উইনিং টিম মেম্বাৰ সেই সন্মান তাইক দিয়া হ'ব সদায় আমি তেনেকৈ পৰিকল্পনা কৰিব অকল এইটো এটা মানুহে ভাবিলে যে আমি চাগে পৰিকল্পনা কৰা নাই কাৰণ তাই ৰাতি 1 বজাত ঘৰ যাওঁ বুলি কোৱাৰ কাৰণে আমি পৰহিলৈ আমি এইটো ৰাখিছোঁ